হেল্ল' গাইজ, মোৰ চেনেল ৰঞ্জু কিচেন ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি দেওবাৰ স্পেচিয়েল আছে পনীৰ লগত ফুলকবি লগত ক্ৰীম দিম। আৰু আহকচোন মই কেনেকৈ বনাইছোঁ চাওঁ গাইজ। প্ৰথমতে মই মিক্সি জাৰটোতে আদা অকণমান বিলাহীকেইটা ধুনীয়াকৈ সৰু সৰুকৈ কাটি পিচি ল'বলৈ লৈছোঁ। যিহেতু মই যেতিয়াই ভিডিঅ' বনাব লওঁ তেতিয়াই লাইটটো গুচি যায়, তো সেইকাৰণে আগতীয়াকৈ পিচি লৈছোঁ। আৰু এইফালে মই তেল গৰম হৈ গ'ল। ফুলকবিখিনিত মই হালধি আৰু নিমখ দি ধুনীয়াকৈ ফ্ৰাই কৰিব লৈছোঁ গাইজ। বহুত বেছি ফ্ৰাই নকৰোঁ বাৰু, হাফ ফ্ৰাই কৰি ল'ম। এয়া মোৰ ফ্ৰাই হৈ গৈছে, বহুত বেছি নাই কৰা, দেখিছেনে? হাফ ফ্ৰাই কৰিয়ে ৰাখিছোঁ। আৰু আপোনালোকেও বনাই খাবচোন গাইজ, বৰ ভাল লাগে। আৰু আপোনালোকে ফুলকবিটো নিদিলেও মানে ক্ৰীম দিয়ে এনেকৈ বনাব পাৰিব, ভাল লাগে খাই। আৰু এই তেলখিনিতে মই আলু কেইডোখৰমানো ফ্ৰাই কৰি ল'ম। আলু কেইডোখৰ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে গাইজ, তো সেইটো কাৰণে মই নমাই লওঁ একেখন প্লেটতে। আৰু সেই একেখিনি তেলতে অকণমান মই চেনি দিছোঁ, আৰু ইয়াত দিছোঁ ডালচেনি এটুকুৰা, তেজপাত এখনমান, আৰু কেইটামান গোটা জিৰা। অকণমান চেনি দিছোঁ কাৰণ মই আকৌ পনীৰটো মিঠা হ'লেহে ভাল পাওঁ অকণমান, বহুত বেছি বাৰু নাই দিয়া। আৰু যদি আপোনালোকে মিঠা খাব বেয়া পায় তেনেহ'লে নিদিব বাৰু চেনি। আৰু এতিয়া মই পিচি লোৱা বিলাহীখিনি মই ধুনীয়াকৈ ঢালি দিছোঁ ইয়াতে। এতিয়া শাওনৰ মাহ চলি আছে কাৰণে গাইজ এনেকৈ বনাইছোঁ। আৰু কি কৰিব, এইখিনিতে আপোনালোকে যদি পাৰে পিঁয়াজ নহৰু সেনেকৈও দি ল'ব পাৰিব বাৰু, মই দিয়া নাই। আৰু ইয়াত দিছোঁ মই অকণমান হালধি, নিমখ, আৰু অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, গৰম মছলা, ধনিয়া পাউডাৰ, এইখিনিও দি ধুনীয়াকৈ মই এতিয়া ঢাকনখন লগাই দিম, কাৰণ মছলাখিনি খুব ধুনীয়াকৈ সিজিব লাগিব। আৰু দেখিছেনে কিমান ধুনীয়াকৈ মছলাখিনি হৈ গৈছে। আৰু এতিয়া ইয়াৰ ওপৰতে মই দি দিছোঁ ক্ৰীম অলপ বেছিকৈ দিছোঁ বাৰু। আৰু এইখিনিও এবাৰ মই ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এতিয়া মই ঢালি দিছোঁ ফুলকবি আৰু ফ্ৰাই কৰি লোৱা আলু কেইডোখৰ। এইখিনি মই অকণমান দেৰি সিজিবৰ কাৰণে ঢাকনখন লগাই দিম বাৰু, যিহেতু ফুলকবিখিনি হাফ ফ্ৰাই হৈ আছিলে ন, সেইকাৰণে। আলুখিনি বাৰু ফ্ৰাই হৈ গৈছে, ধুনীয়াকৈ সিজি গৈছে, তো আমি এতিয়া ঢাকনখন লগাই দিম। আৰু এইফালে চাওকচোন 6-7 মিনিটমান হ'ল, কিমান ধুনীয়াকৈ ৰংটো আহিছে দেখিছেনে? আৰু তলত কেৰাহীখনত লাগিও ধৰিছে। তো সেইটো কাৰণে মই এতিয়া ইয়াত অকণমান গাখীৰ দি দিম। পানী নিদিব গাইজ, পানী দিলে খাই বেয়া লাগিব, যিহেতু ক্ৰীম দিয়া আছে যে, সেইকাৰণে। তো মই গাখীৰ অলপ ঢালি দিছোঁ। যদি আপোনালোকে নহয় পাৰে বেছি পাতলকৈ খাব বিচাৰে তেনেহ'লে অলপ বেছিকৈ গাখীৰ দি ল'ব। মই ইমান পাতলকৈ বিচৰা নাই, অলপ গ্ৰেভিকৈ বিচাৰিছোঁ। পনীৰখিনি মিডিয়াম চাইজত কাটি ল'লোঁ গাইজ। পনীৰখিনি এতিয়া দি দিছোঁ, চব্জিখিনি মোৰ হৈ গৈছে। গাইজ, ইমান কষ্ট এটা ভিডিঅ' বনাওঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰি নিদিয়ে। ছাবস্ক্ৰাইব কৰি দিব গাইজ, বহুত কষ্ট হয় এটা ভিডিঅ' বনাই এডিটিং কৰি আপোনালোকৰ আগলৈ আগবঢ়াই দিওঁ, মানে বহুত কষ্ট হয়। প্লিজ ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু এইফালে মোৰ পনীৰখিনি দি বেছি দেৰি সিজোৱা নাই বাৰু মই। আৰু মোৰ ফুলকবিৰ লগত পনীৰ ৰেচিপি ৰেডি গাইজ। গেছটো বন্ধ কৰি দিওঁ। আৰু বাতি এখনতে খুব ধুনীয়াকৈ উলিয়াই মই দেখাইছোঁ বাৰু আপোনালোকক। দেখিছেনে? পনীৰ অকণমানো ভগা নাই, আৰু লগত অকণমান ক্ৰীমো ঢালি দিছোঁ। আৰু ভিডিঅ'টো বহুত বেছি মৰম দি চেনেলটো আগবাঢ়িবলৈ সহায় কৰিব। নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।